উইজাৰ এভেইলেবল সোণাপুৰ গুৱাহাটী সোণাপুৰ আছাম। উইজাৰ মূলতে পেট্ৰল আৰু ডিজেল থাকে, মোৰ তাত দুটাই উপলব্ধ আছে। আৰু পেট্ৰল আৰু ডিজেলৰ মূলতে আমি ইঞ্জিনৰ বিষয়ে জানো আহক। ইঞ্জিন পেট্ৰলৰ আপোনাৰ 3টা ভাগত থাকে। 1 নম্বৰ হ'ল ধৰক এইটো টায়াৰটো ডাঙৰ আছে, ইয়াক এটিভি টায়াৰ বুলি কয়, এইটো নৰ্মেল টায়াৰ বুলি কয় 10/8। তো পেট্ৰলৰ ইঞ্জিন মূলতে 3টা থাকে। এটা থাকে যাৰ চাফ্ট সৰু, যিটো চাফ্টটো সৰু থাকে এক্সেল ড্ৰাইভ, সেইটো 212 cc বুলি কয়। চাকা ডাঙৰ সৰু কথা নাই, সেইটো 212 cc থাকিব। আৰু এই পেট্ৰলৰ এক্সেল ড্ৰাইভৰ ওপৰত যিটো 212 cc, তাক ক্ৰমান্বয়ে কোম্পানীয়ে 6.5, কিছুমানে ধৰক আপোনাৰ 7.5, আৰু কিছুমানে আপোনাৰ 7 লিখে, 8 লিখে, 9, 10 লিখে এইচপিটোৰ ওপৰত যাব নোৱাৰে আপুনি। তো মই মূলতে ক'লোঁ 170ত যিটো নেকি এক্সেল ড্ৰাইভ সৰু থাকে, সেইটো গোটেইখিনি আপোনাৰ 212 cc থাকে। আৰু সেইটো 7.5 HP পৰা নামাকৰণ হয় 10লৈকে। তাৰ ওপৰত এই ড্ৰাইভৰ ওপৰত আহে আপোনাৰ 270 cc। ইয়াৰ ধৰক টায়াৰটো সৰু, সেইটো লগত কথা নাই, কিন্তু ইয়াৰ এক্সেল ড্ৰাইভ যিটো আছে এইটো ডাঙৰ থাকে, চাকাৰ যিটো এইটো ফুটাটো এইটো ডাঙৰ থাকে, আৰু ইয়াত 270 cc থাকে। তো যাৰ অলপ ধৰক অলপ খেতি বেছিকৈ কৰিব লাগে, কিন্তু পেট্ৰলৰ এখন লাগে, তেতিয়া 270 cc-খন ভাল হয়। এইখনো 270 cc হয়, এখন 10/8 টায়াৰৰ লগত। ইয়াৰ মডেল নম্বৰ থাকিব 177। এইটো ধৰক ইয়াৰ নামাকৰণ 8.5 হিচাপে আছে, বাট এইটো আপোনাৰ 270 cc হয়। তাৰ ওপৰত আহিলে আপোনাৰ 350 cc। 350 cc ধৰক এইবোৰ বস্তু পাৰ্টবিলাক ডাঙৰ হয়, টায়াৰ ডাঙৰ আহে, চেল্ফ ষ্টাৰ্ট আছে। তো পেট্ৰলৰ কথা আমি গম পালোঁ। পেট্ৰলৰ আহিলে আপোনাৰ 7.5, তাৰপিছত 7.5খন হ'ল 212 cc, আৰু তাৰ এক্সেল ড্ৰাইভটো হ'ল সৰু। ইয়াৰ চাকা ডাঙৰ, কিন্তু এক্সেল ড্ৰাইভ আপোনাৰ সেই একেই সমান, সেইটোৰ একে সমান। কিছুমান চেল্ফ ষ্টাৰ্ট থাকে, কিছুমান চেল্ফ ষ্টাৰ্ট নাথাকে। কিন্তু তাৰ ওপৰতে আমি আহিলোঁ 177 মডেল, যাৰ নেকি ধৰক 270 cc হয়। আৰু একেবাৰে অন্তত পেট্ৰলৰ এখন 350 cc পেট্ৰল হয়, 190F। এতিয়া কথা হ'ল তাৰ পিছত আহে ডিজেলৰ এইকেইখন ডিজেল হয়, ডিজেলৰ বিষয়ে মই এটাও কওঁ। ডিজেল আপোনাৰ আৰম্ভ হয় 9 HP পৰা, 6 HP পৰা আৰম্ভ হয়। 173 যিটো কামা আহে এখন 6 থাকে, 186 আৰু 188F যিটো আহে সেইটো 9 বা 10 থাকে, আৰু যিটো 192F আহে 192Fখন, এইটো 192Fখন এখন 12-13 HP মান থাকে। এইখিনিয়ে হৈ গ'ল আপোনাৰ মিনি উইডাৰৰ কথা।